হেল্ল' বন্ধু বান্ধৱসকল, তোমালোক কেনে আছা? আশা কৰোঁ সকলোৱে ভালে আছা। আজি তোমালোকৰ মাজত লৈ আহিছোঁ আন এটা অতি গুৰুত্বপূৰ্ণ আপডেট। তো তোমালোকে গমেই পাইছা চাগে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তোমালোকক নিযুতমইনা আঁচনিৰ ফৰ্ম দিছে। তো ফৰ্মখন কেনেকৈ ফিল আপ কৰিবা তোমালোকে আজি এইটো ভিডিঅ'ত ফুল প্ৰচেছ তোমালোকক আজি মই ক্লিয়াৰ কৰি দিম। চ' বন্ধু বান্ধৱীসকল, বলা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে কি কৰিবা তোমালোকে চোৱা, এইটো HS ফাৰ্ষ্ট ইয়াৰৰ হয়। এইটো চোৱা, 1 নম্বৰতে কি আছে, নেম অফ ষ্টুডেণ্ট। বন্ধু বান্ধৱীসকল, ইয়াত তোমালোকৰ নিজৰ নাম লিখিবা কেপিটেল লেটাৰৰ। তাৰপিছত চোৱা, ডেট অফ বাৰ্থ, তোমালোকৰ নিজৰ জন্মৰ তাৰিখটো দিবা। তাৰপিছত চোৱা, নেম অফ ফাদাৰ এণ্ড মাদাৰ এণ্ড গাৰ্ডেন। ইয়াত চোৱা, তোমালোকৰ যদি দেউতা আছে দেউতাৰ নাম লিখিবা, যদি মায়েক আছে মাৰ নাম লিখিবা, এটা লিখিলেই হ'ল, ঠিক আছে। তাৰপিছত পিছৰটো চোৱা, 4 নম্বৰটো মোবাইল নাম্বাৰ, তোমালোকৰ ফোন নাম্বাৰটো দি দিবা। তাৰপিছত চোৱা, এড্ৰেছটো তোমালোকে দি দিবা, ভিলেজ অৰ টাউন চিটি। তোমালোকে যদি গাঁৱত বসবাস কৰা তেনেহ'লে গাঁৱৰ নাম লিখিবা, ভিলেজত যিটো মানে আছে সেইটো দি দিবা। তাৰপিছত পিন ক'ডটো দি দিবা। তাৰপিছত ইয়াতে চোৱা, ব্লক অৰ মিউনিচিপেলিটি অৰ টাউন কমিটি। ইয়াত চোৱা, তোমালোকে যদি গাঁৱতে বসবাস কৰি আছা তেনেহ'লে ব্লক দিবা, আৰু য'ত সেইটো জেগা তোমালোকে গমেই পাইছা। তাৰ পিছৰটো চোৱা, পুলিচ ষ্টেচনটো তোমালোকৰ থানাটো দি দিবা, তাৰপিছত ডিষ্ট্ৰিক্টটো দি দিবা। তাৰপিছত 6 নম্বৰটো চোৱা, নেম কিউ অফ LAC ৰেচিডেঞ্চ। বন্ধু বান্ধৱীসকল, তোমালোকে কি কৰিবা, তোমালোকৰ যিটো ভিলেজ আছে ভিলেজৰ নামটো মাৰি ক্ৰম ব্ৰাউজাৰত তোমালোকে চাই ল'বা যে এইটো নামৰ LAC হোৱাট ইজ। তোমালোকে যদি তোমালোকৰ গাঁওখনৰ নাম মাৰি গুগলত LAC মাৰি দিবা, তোমালোকৰ ফুল ফৰ্মত আহি যাব, ঠিক আছে। এইটো তোমালোকে চাই ল'বা, মই শ্বৰ্টকৈ তোমালোকক মানে এটা দি আছোঁ। তাৰপিছত চোৱা, 7 নম্বৰটো আছে নেম অফ দ্য লাষ্ট ইনষ্টিটিউশ্যন ফ্ৰম উইথ পাষ্ট। ইয়াত চোৱা, তোমালোকে লাষ্ট কোনখনত, এইটো তোমালোকে যিটো পাছ কৰা আগৰ যিটো স্কুলৰ পৰা তোমালোকে উত্তীৰ্ণ হৈ আহিছা, পাছ হৈ উত্তীৰ্ণ হৈ আছা, সেইটোৰ নাম লিখিবা ইয়াতে। তাৰপিছত 8 নম্বৰটো চোৱা, লাষ্ট এক্সামিনেশ্যন পাষ্ট। তোমালোকে চোৱা, এইটো ফাৰ্ষ্ট ইয়াৰ হয় যিহেতু এইটো SSLC বুলি লিখিবা তোমালোকে। তাৰপিছত কিমান চনত পাছ কৰিছা, ইয়াৰটো দি দিবা, চনটো, আৰু ৰোল নাম্বাৰটো দি দিবা। তোমালোকৰ যিটো মেট্ৰিকৰ যিটো ৰোল নাম্বাৰ হয় এডমিটৰ মতে তোমালোকে চাই দি দিবা। তাৰপিছত 9 নম্বৰটো চোৱা, নেম অফ ইনষ্টিটিউশ্যন কাৰেণ্টলি এনৰোল ইন। এয়া চোৱা, তোমালোকে যিটো কলেজত নাম ভৰ্তি কৰিছা বৰ্তমান, সেই কলেজখনৰ নাম তোমালোকে ইয়াত দি দিবা। তাৰপিছত চোৱা, দৰ্পণ ARN নং। দৰ্পণ ARN নং তোমালোকে কি কৰিবা, তোমালোকৰ যিটো মেট্ৰিক পাছ কৰিছা, পাছ কৰাৰ পিছত যিটো ফাৰ্ষ্ট ইয়াৰৰ যিটো অনলাইন কৰিছিলা, দৰ্পণ পৰ্টেলত গৈ ক্ৰম ব্ৰাউজাৰত অ'পেন কৰি সেইটো ARN যিটো নাম্বাৰ আছে দৰ্পণ পৰ্টেলটো লগ ইন কৰি তোমালোকে ARN নাম্বাৰটো দেখিবা, তাত তোমালোকে ক্লিক কৰি দিবা। মই নেক্সট ভিডিঅ'ত এইটো ARN নাম্বাৰটো তোমালোকক দি দিম, তোমালোকে কমেণ্ট কৰিবা। তাৰপিছত ইয়াত চোৱা, আধাৰ নাম্বাৰ, এইটো তোমালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰ দি দিবা, আৰু আধাৰ চিডেড একাউণ্ট নাম্বাৰ, মানে সেইটো কৈছে যিটো বেংকৰ সৈতে তোমালোকৰ লিংক আছে, সেইটো যিটো বেংকৰ আধাৰ মোবাইল নাম্বাৰত লিংক হৈ আছে, সেইটো একাউণ্ট নাম্বাৰটো দি দিবা তোমালোকে। তাৰপিছত চোৱা, IFSC কোডটো তোমালোকে শুদ্ধকৈ দিবা যাতে কোনো ভুল নহয়। তাৰপিছত একাউণ্ট হোল্ডাৰ নেম, তোমাৰ নামটো লিখিবা, যিটো বেংকৰ সৈতে লিংক আছে নামটো সেইটো দি দিবা। তাৰপিছত বেংক নেম, বেংকৰ নামটো দি দিবা, আৰু ব্ৰাঞ্চৰ নামটো দি দিবা। তাৰপিছত লাষ্টত চোৱা, ছিগনেচাৰ হেড অফ দ্য ইনষ্টিটিউশ্যন, এইটো তোমালোকৰ শিক্ষকে কৰিবা। তাৰপিছত চোৱা, ছিগনেচাৰ পেৰেণ্ট গাৰ্ডেন, এইটো তোমালোকৰ
অভিভাৱকৰ চহী মা দেউতাকৰ তাৰপিছত ছিগনেচাৰ অফ দ্য ষ্টুডেণ্টছ লাষ্টত তোমাৰ ছিগনেচাৰ কৰিবা ঠিক আছে চ' বন্ধু বান্ধৱীসকল আজিৰ প্ৰচেছটো তোমালোকৰ মাজত কেনেকুৱা লাগিল তোমালোকে কমেণ্ট বক্সত নাপাহৰিবা আৰু যিটো ARN নাম্বাৰ হয় তোমালোকে কমেণ্ট কৰিবা মই নেক্সট ভিডিঅ' তোমালোকৰ মাজত বনাই দিবলৈ সক্ষম হওঁ যাতে ঠিক আছে চ' বন্ধু বান্ধৱীসকল আজি ইমানতে সামৰণি মাৰিলোঁ নেক্সট ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিবলৈ নাপাহৰিবা থেংকছ ফৰ কিপ ৱাচিং মাই চেনেল